Hello friends, welcome to my channel Astha's Motivation. মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এদিন টমাছ আলভা এডিসনে স্কুলৰ পৰা আহি তেওঁৰ মাকৰ হাতত এখন চিঠি গুজি দিলে আৰু ক'লে যে মা এই চিঠিখন মোৰ ছাৰে তোমাৰ হাতত দিবলৈ কৈছে আৰু কৈছে কেৱল মায়েহে পঢ়িব। পিছে এই চিঠিখনত কি লিখা আছেনো মা? মাকে চিঠিখন এনেকৈ খুলি পেলাই পঢ়িলে আৰু চকুলো টুকিলে। টমাছ আলভা এডিসনে মাকক সুধিলে কি লিখিছেনো মা কোৱাচোন। তেতিয়া মাকে ক'লে এই চিঠিখনত লিখিছে তোমাৰ ছাৰে যে তুমি ইমানেই পঢ়াত জিনিয়াছ, তুমি ইমানেই ইণ্টেলিজেণ্ট যে তোমাক পঢ়াব পৰাকৈ সেই স্কুলখন যোগ্যই নহয়, তাত তোমাক পঢ়াব পৰাকৈ কোনো যোগ্য শিক্ষকে নাই আৰু লিখিছে যে আজিৰ পৰা তোমাক ময়ে পঢ়াম। সেই বুলি কৈ মাকে টমাছ আলভা এডিসনক পঢ়োৱাত লাগি গ'ল আৰু তেওঁ তেতিয়ালৈকে পঢ়াই থাকিলে যেতিয়ালৈকে তেওঁৰ মৃত্যু নহ'লে। আৰু এদিন পঢ়াই শুনাই আমাৰ বিখ্যাত আৱিষ্কাৰক হিচাপে তেওঁক গঢ় দিলে। হয়, সেই শতিকাৰ তেওঁ এজন বিখ্যাত মহান আৱিষ্কাৰক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিলে এই টমাছ আলভা এডিসন, যিয়ে বৈদ্যুতিক বাল্বৰ নিৰ্মাণ কৰি থৈ গ'ল, যাৰ কাৰণে আজি এই অন্ধকাৰময় পৃথিৱীখনত তেওঁ পোহৰ বিলাবলৈ সমৰ্থ হ'ল। এদিন টমাছ আলভা এডিসনে মাকৰ আলমাৰিটো খুচৰি থাকোঁতে হঠাতে সেই চিঠিখন পালে আৰু চিঠিখন পাই তেওঁ পঢ়িলে কি লিখা আছে। চিঠিখন যেতিয়া তেওঁ পঢ়িলে তেওঁৰ চকুলো বৈ গ'ল। তাত লিখা আছিলে যে আপোনাৰ ল'ৰাটোৰ মানসিক স্বাস্থ্য একেবাৰে ভাল নহয়, সি আমাৰ স্কুলত আৰু আহিব নালাগে, তাক স্কুলৰ পৰা উলিয়াই দিয়া হৈছে। তেতিয়া টমাছ আলভা এডিসনে নিজৰ ডায়েৰীত অৰ্থাৎ তেওঁ নিজৰ ডায়েৰী পাতত লিখিলে যে টমাছ আলভা এডিসন এজন মানসিকভাৱে ক্ষতিগ্ৰস্ত অৰ্থাৎ মানসিক বিকাৰগ্ৰস্ত এজন ল'ৰা, যাক তাৰ মাকে টমাছ আলভা এডিসনলৈ এজন মহান বৈজ্ঞানিকলৈ ৰূপান্তৰিত কৰি থৈ গুচি গ'ল। গতিকে বন্ধুসকল, কেইটামান মাত্ৰ শব্দ, হয় কেইটামান মাত্ৰ প্ৰেৰণাদায়ক শব্দই মানুহৰ গোটেই জীৱনটো সলনি কৰি দিব পাৰে। কিন্তু গতিকে নিজকে কেতিয়াও আনতকৈ কম বুলি নাভাবিব। প্ৰত্যেক মানুহৰে স্পেচিয়েল কোৱালিটি থাকে। আমি সকলোৱে স্পেচিয়েল কোৱালিটি লৈয়ে জন্মগ্ৰহণ কৰিছোঁ। সকলোৰে কোৱালিটি বেলেগ। নিজৰ কোৱালিটিক চিনি পাওক প্ৰথমে আৰু তাৰ ওপৰত কাম কৰক। কেতিয়াও কোনো মানুহ আনৰ লগত তুলনা হ'বই নোৱাৰে। সকলোৱে বেলেগ, সকলোৰে নিজস্ব এক কোৱালিটি আছে। ইউ আৰ দ্য প্ৰিচিয়াছ গিফ্ট অফ গড। ভগৱানে প্ৰত্যেককে সুন্দৰভাৱেই নিৰ্মাণ কৰিছে। গতিকে আমি আমাক চিনি পাব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম সেই কোৱালিটিৰ মাজেৰে। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ মটিভেশ্যনেল ষ্টৰিজ, ভাল ভাল কাহিনী, ভাল ভাল কণ্টেণ্ট মই আপোনালোকৰ মাজলৈ লৈ আহি আপোনালোকৰ কাৰণে প্ৰেৰণা হৈ সদায় হৈ থাকিব পাৰোঁ। ধন্যবাদ।